ইমানবোৰ বাচন ধুই থাকোঁতে মোৰ স্কুললৈ যাবলৈ দেৰি হ'ব এতিয়া। ঐ ছোৱালী, তোৰ এইকেইটা বাচন ধুওঁতে ইমান সময় লাগে হা? বাকী ঘৰৰ কাম কিমান সময়ত কৰিবি? বাচনকেইটা ধুই হ'লে ঘৰটো সাৰি পেলাবি আৰু মোৰ কাপোৰ অলপ আছে, কাপোৰখিনি ধুই দিবি। মা, মই স্কুল যাব লাগিব। আজি কাপোৰ নুধুওঁ, কাইলৈ দেওবাৰ, কাইলৈ ধুম। গালে গালে খাবলৈ পাৰ, কাম কৰিব দিলে হ'লে কাম কৰিব নোৱাৰ। মা, মই দেখোন কাম কৰিয়ে আছোঁ। মুখে মুখে কথা কৈ নাথাকিবি, যি কৰিবলৈ দিছোঁ তাকে কৰ। আজি যদি মোৰ মা জীয়াই থাকিল হয়, মোক কাম কৰিবলৈ নিদিয়ে, স্কুললৈ যাব দিলে হয়, ভালদৰে পঢ়া শুনা কৰিব দিলে হয়। তুমি যে মোৰ মাহীমা, গতিকে তুমি মই স্কুল যোৱাটো নিবিচৰা, ঘৰতে কাম বন কৰাটোহে বিচৰা। ঘৰটো সাৰি ভাত কেইটামান খাই স্কুললৈ ওলাওঁগৈ। আজি স্কুল পাওঁতে দেৰি হ'ব যেন লাগিছে। অঁ, তই পিলিকি পিলিকি ঘৰটোকে সাৰি থাক, আন কাম নাই আৰু। ইমান সময় লাগিছে ঘৰটো সাৰোঁতে, খোৱাখিনি হ'লে ক'বই নালাগে। হৈছে আৰু মা, তুমি গালি পাৰি নাথাকিবাচোন। গালি নাপাৰিম তাইক মই মৰম কৰিব লাগে। মা, মোৰ ভোক লাগিছে, ভাত কেইটামান দিয়া গৈচোন। খাবলৈ হ'লেই। ডাইনিঙত পানী দিয়া ভাত কেইটামান থৈ দিছোঁ, খাই ল'বি পিঁয়াজ এটা কাটি। মা, ভাত খাবলৈ একো নাই নেকি? স্কুলত যোৱাৰ সময়ত পিঁয়াজে ভাত খাই গ'লে মুখখন গোন্ধাব। তোক মই কৈছোঁ নহয় স্কুল যাব নালাগে বুলি। আৰু ৰাতিপুৱা ভাতকেইটা খাওঁতে কিহৰ ইমান জুতি লাগে? পিঁয়াজে দিয়ে খাবি। লাজ চাহান দেখুৱাব আহিছে তাই। আজি যদি মোৰ মা জীয়াই থাকিল হয়, মায়ে মোক ভাতকেইটা খোৱাৰ সময়ত এনেকৈ নক'লে হয়। মা নাই যেতিয়া এতিয়া পিঁয়াজ দি পানী দিয়া ভাত খাই জীয়াই থাকিব লাগিব। জীয়াই থাকিব লাগিবতো। ভাতকেইটা কেনেকৈ খাওঁ? ভাতৰ ওপৰতে দেখোন এইসোপা কিবা জলকীয়া গুড়ি দি থোৱা যেন লাগিছে। মা, তুমি মোক কিয় এৰি থৈ গ'লা? তোমাৰ লগতে মোকো লৈ নগ'লা কিয়? মোক তুমি কি শাস্তি দি থৈ গ'লা মা? দেউতা, তুমি সোনকালে ঘৰলৈ আহা। তুমি নাথাকিলে মায়ে মোক বহুত কষ্ট দি থাকে। মা, অ' মা, কি হ'ল? তই তেটো ফালি ফালি চিঞৰি আছ হা? আৰু তোক মই কিমান কৈছোঁ তই মোক মা বুলি নেমাতিবি বুলি। তই মোক কিয় বাৰে বাৰে মা মা কৈ চিঞৰি থাক? মই তোক জন্ম দিয়া নাই নহয় তই মোক মা বুলি মাতিবলৈ। জন্ম দিয়া মায়ে মোৰটো খাই ল'লিয়ে, এতিয়া মোৰ মোৰটো খাবলৈ চেষ্টা কৰি আছ। মই স্কুললৈ যাওঁ। মই তোক কৈছিলোঁ নে নাই তই স্কুল যাব নালাগে বুলি? চৰকাৰী স্কুলত নপঢ়ি প্ৰাইভেট স্কুলতহে পঢ়াই তাইক। তই স্কুল পঢ়ি কি ফালিবি ন? তাতকৈ ঘৰত থাকি ঘৰৰ কাম শিকাই ভাল। আৰু কেইবছৰমানৰ পিছত তোক মই বিয়াই দিম। মা, মই বিয়া নহওঁ, মই পঢ়িম। মই পঢ়ি শুনি চাকৰি কৰিম। তাইৰ লগত কোনোবাই টকা খৰচ কৰি থাকিব, তাই চাকৰি কৰিব, পঢ়িব। ভিতৰলৈ যা, তই স্কুল যাব নোৱাৰ। নহ'ব মা, মই স্কুল যামেই। স্কুল যাবলৈ খুজিছ যা, কিন্তু স্কুল ছুটি হোৱাৰ পিছত ঘৰলৈ ঘূৰি নাহিবি। যলৈকে যাওঁ তলৈকে যাবি। যদি কেনেবাকৈ ঘৰলৈ ঘূৰি অহা নহয়, তোক মই টেটু চেপি মাৰিম। তেজীমলাক মাহীমাকে কি শাস্তি দিছিল গম পাইছ? তোক মই তেনেকুৱা শাস্তিয়ে দিম। দেউতাৰে ঘৰত নাই, ভালেই হৈছে। যা তই, ওলা। কি চাই আছ মোৰ মুখলৈ? এইকেইটো চাঞ্চতে ঘৰৰ পৰা খেদিব লাগিব। এই ছোৱালীজনী কি হৈছে বাৰু? অথনিৰ পৰা গছজোপাৰ তলত বহি বহি কান্দি আছে। তাই স্কুল ড্ৰেছত আছে। স্কুল ছুটি হোৱাটো বহুত সময় হ'ল। তাই কি হৈছে বাৰু? মাজনী, মাজনী, তোমাৰ কি হৈছে? তুমি কিয় কান্দি আছা? মোৰ একো হোৱা নাই। তেনেহ'লে তুমি কান্দি আছা কিয়? আৰু তোমাৰতো স্কুল ছুটি হোৱা বহুত সময় হ'ল, তুমি ঘৰলৈ কিয় যোৱা নাই? তোমাৰ কি হৈছে কোৱাচোন? মোৰ একো হোৱা নাই। মই কৈছোঁ দেখোন আপোনাক একো হোৱা নাই বুলি। তেনেহ'লেনো তুমি কান্দি আছা কিয়? মই এনেই কান্দি আছোঁ। তুমি এনেই কন্দা নাই, মই জানো তোমাৰ কিবা এটা হৈছে। কোৱাচোন, তোমাৰ কি হৈছে কোৱা আকৌ, তেতিয়াহে মই তোমাক কিবা এটা উপায় দিব পাৰিম। আপোনাক যেনিবা মই ক'লোৱে মই কিয় কান্দিছোঁ, আপুনি মোক কিটোনো উপায় দিব? আগে তুমি তোমাৰ কথাখিনি কোৱাচোন, তাৰপিছত মই কি কৰিব পাৰোঁ চাওঁ। এইবোৰ মোৰ ঘৰুৱা কথা, আপুনি গম পাই একো কৰিব নোৱাৰে। আপুনি ক'লৈ যাবলৈ আহিছিল যাওক। তোমাক ৰাস্তাত মই এইটো অৱস্থাত এৰি ক'লৈকো নাযাওঁ। তোমাৰ কি হৈছে কোৱা, তোমাৰ কথাখিনি শুনাৰ পিছতহে মই যাম। শুনক নহ'লে, মোৰ মা নাই। দেউতাও কিবা কামৰ কাৰণে বাহিৰলৈ গৈছে। মই সৰু হৈ থাকোঁতেই মোৰ মা ঢুকাল। দেউতাই দ্বিতীয় বিবাহ কৰালে। দেউতা ঘৰত থাকোঁতেই ভালেই আছিল, কিন্তু আজি এসপ্তাহমান হ'ল দেউতা ঘৰত নাই। গতিকে মাহীমাই মোক বহুত অত্যাচাৰ কৰিছে। মোক আজি স্কুললৈ আহিবলৈ দিয়া নাছিল। মই জোৰ কৰি স্কুললৈ অহাৰ কাৰণে এতিয়া স্কুলৰ পৰা ঘূৰি গৈ ঘৰলৈ যাব দিয়া নাই। মই যদি ঘৰলৈ যাওঁ, মায়ে হেনো মোক টেটু চেপি মাৰিব। আৰু তেজীমলাক মাহীমাকে যেনেকৈ শাস্তি দি মাৰিছিল, মোকো হেনো মায়ে তেনেকুৱা কৰিব। গতিকে এতিয়া স্কুল ছুটি হোৱাৰ পিছত ক'লৈ যাম ভাবি ভাবি ইয়াতে কান্দি কান্দি বহি আছোঁ। আই ঐ দেহি, ইমান ধুনীয়া ছোৱালীজনীক বাৰু তেনেকৈ ক'ব লাগেনে? ব'লা, মই তোমালোকৰ ঘৰত থৈ আহিমগৈ। তোমালোকৰ মাক বুজাই থৈ আহিম। নেলাগে, মই ঘৰলৈ নাযাওঁ। মায়ে কাৰো কথা নুশুনে। আপুনি গুচি অহাৰ পিছত মায়ে মোক আকৌ মাৰিব। নেমাৰে নেমাৰে, কিয় মাৰিব? মই ভালদৰে বুজাম নহয়। আপুনি মোৰ মাক নেজানে। মা একেবাৰে ৰাক্ষসনীৰ নিচিনা। আপুনি গুচি অহাৰ পিছত মায়ে মোক তেজীমলা শাস্তি দি মাৰিব। তুমি যদি ঘৰলৈ নোযোৱা, মোৰ লগতে আমাৰ ঘৰলৈ ব'লা। মই নাযাওঁ। মোৰ মা নাই যে, মোক কোনেও ভাল নাপায়। আপোনালোকৰ ঘৰতো মোক চবেই গালি পাৰিব। ইমান ধুনীয়া ছোৱালীজনীক কোনে গালি পাৰিব? আমাৰ ঘৰত তোমাক কোনেও গালি নাপাৰে। মোৰ মাহীমাই মোক বহুত গালি পাৰে। যদি আপোনালোকৰ ঘৰতো মোক চবেই গালি পাৰে? নেপাৰে, আমাৰ ঘৰত বেছি মানুহ নাই নহয়। তুমি আমাৰ বৰমাৰ লগতে থাকিব পাৰিবা। বৰমা অকলে থাকে। সঁচাকৈ গালি নাপাৰেতো?
নেপাৰে অ' নহ'লে ব'লক আহা মোৰ লগত আহা বেগটো মোক দিয়া ব'লক এতিয়া তুমি আৰু কান্দি নাথাকিবা ইমান ধুনীয়া ছোৱালীজনী কান্দি থাকিলে বেয়া দেখি নহয় হ'ব বৰমাই তোমাক পালে বৰ ভাল পাব হেৰা মালতী ক'ত আছা এইফালে আহাচোন শুনিছানে গৈছোঁ মই পিছফালে আছোঁ কি হ'লনো ইমান চিঞৰি বাখৰি আহিছে যে অ' এই মাইনাজনী ক'ৰ আকৌ মই চিনি পোৱা নাই দেখোন ৰ'বা মই তোমাক সকলো কৈ আছোঁ এই মাইনাজনী স্কুলৰ পৰা ঘৰলৈ নগৈ বকুল গছজোপাৰ তলতে বহি বহি কান্দি আছিলে মই চাৰিআলিলৈ গৈ থাকোঁতে পালোঁ তাই মাক নাই ঢুকালে আৰু দেউতাকে দ্বিতীয় বিবাহ কৰালে তাই আজি স্কুললৈ আহোঁতে মাকে কৈ পঠিয়াইছে হেনো স্কুলৰ পৰা ঘৰলৈ ঘূৰি গ'লে তাইক টেটু চেপা দি মাৰিব হেনো গতিকে তাই ঘৰলৈ নগৈ গছৰ তলতে বহি বহি কান্দি আছিল আৰু মই তাইক পাই আমাৰ ঘৰলৈ লৈ আহিলোঁ এইবোৰ মানুহ নহয় দেই সঁচাকে পশুৰ মাজনী তোমাৰ নামটো কি ধুনু বা বৰ ধুনীয়া নাম দেই হেৰি তাইক আপুনি ঘৰতেই থৈ আহকগৈ যাওক নহ'লে আকৌ পিছত মাক দেউতাকে বিচাৰি ফুৰিব মই তাইক ঘৰতেই থৈ আহোঁগৈ বুলি কৈছিলোঁ কিন্তু তাই ঘৰলৈ নাযায় ভয় কৰিছে দেউতাক নাই হেনো কিবা কামৰ কাৰণে বাহিৰলৈ গৈছে হেনো অঁ বৰমা মই ঘৰলৈ নাযাওঁ মই ঘৰলৈ গ'লে মাহী মায়ে মোক টেটু চেপি মাৰিব আপুনি যদি মোক আপোনালোকৰ ঘৰত থাকিবলৈ নিদিয়ে তেনেহ'লে মই ৰাস্তাতেই থাকিম আয়ৈ দেহি ইমান ধুনীয়া ছোৱালীজনীক আকৌ মই কিয় থাকিবলৈ নিদিম তোমালোকৰ মা দেউতাই বিচাৰি ফুৰে বুলিহে কৈছোঁ আহা ভিতৰলৈ আহা আজিৰ পৰা তুমি আমাৰ লগতেই থাকিবা এতিয়া মুখ হাতকেইটা ধুই ভাত খাই লোৱাহি মই ভাত বনাই থৈছোঁ যোৱা তুমি তাইক ভাত কেইটামান খাবলৈ দিয়া বেচেৰি ভোকত আছে আহা ধুনু মাজনী ধুনু অ' ধুনু আপুনি অঁ মই ইমান আচৰিত হৈছে যে নাই এনেকৈ ঘপককৈ ওলালেহি যে আপুনি দেখোন কৈছিলে দুদিনমান দেৰি হ'ব বুলি ছাইডত কিবা গণ্ডগোল লাগিছে সেইকাৰণে গুচি আহিবলগীয়া হ'ল ধুনু ক'ত তাই ৰাতিপুৱাই স্কুললৈ গৈছিল স্কুলৰ পৰা অহাই নাই দেখোন কি এতিয়া 4টা বাজিলে দেখোন এতিয়ালৈ তাই স্কুলৰ পৰা অহা নাই যে জানো কিয় ইমান দেৰি কৰিছে কোনোবা লগৰ ছোৱালী ঘৰলৈ গৈছিল নেকি আকৌ লগৰ ছোৱালী ঘৰলৈ গ'লে তাই খবৰ নিদিয়াকৈ থাকিব নেকি তুমি তাইক কিবা কৈছিলা নেকি আকৌ নাই মই একো কোৱা নাই মই কি ক'মনো তাইক তাই এই সন্ধিয়ালৈকে স্কুলৰ পৰা আহি পোৱা নাই তুমিতো মোক ফোন এটা কৰিব পাৰা নহ'লে তুমিতো অকণমান বিচৰা খচৰা কৰিব পাৰা ক'ত গৈছে কি কৰিছে মই তাইক বিচাৰি যাওঁ ৰ'বা এই বেগটো লৈ যোৱা ভিতৰলৈ মই বিচাৰি যাম মইতো তাইক ঘৰলৈ আহিব মানা কৰিছোঁ তাইক ক'ৰবাত মৰি থাকিলেই ভাল পাওঁ লোকে জন্ম দিয়া সন্তান এটাই মই মাক হ'ব নোৱাৰোঁ আৰু তাইও কেতিয়াও মোৰ ছোৱালী হ'ব নোৱাৰে তাই মোৰ কাৰণে এজনী বোজাহে হৈ পৰিছে এই বোজাটো মোৰ পিঠিৰ পৰা নাইকিয়া হ'লেই ভাল পাওঁ তাই মৰি থাকিলেই ভাল ছোৱালীজনী ক'লৈ গ'ল বাৰু ইমান বিচাৰি ফুৰিছোঁ ক'তো নাই তাই কোনোবা দুষ্কৃতিকাৰীৰ হাতত পৰিল নেকি বাৰু হে ভগৱান এয়া তুমি কি কৰিছা মোৰ ছোৱালীজনীক বচাবা এতিয়া ইমান ৰাতি হ'ল মই আৰু তাইক ক'ত বিচাৰি ফুৰিম এতিয়া ঘৰলৈ যাওঁগৈ কাইলৈ আকৌ বিচাৰিব লাগিব হেৰি ধুনুক বিচাৰি পালেনে নাই অ' মই তাইক বহুত বিচাৰি ফুৰিলোঁ ক'তো দেখা নাপালোঁ দেখোন ক'ত গ'ল বাৰু ছোৱালীজনী তাই নহ'লে মই অকলে কেনেকৈ থাকিম বাৰু তাইক মোৰ নিজৰ ছোৱালীতকৈও মই বেছি ভাল পাওঁ হেৰি আপুনি তাইক বিচাৰি আনক তাইক আপুনি ভালদৰে বিচাৰক এতিয়া ৰাতি হ'ল কাইলৈ ৰাতিপুৱা মই তাইক আকৌ বিচাৰি যাম ঠিক আছে এতিয়া ভাত খাই লওঁকি আহক ভাত খাই শুই থাকক কাইলৈ ৰাতিপুৱা আকৌ বিচাৰিব মই বাৰু কেনেকৈ ভাত খাওঁ ছোৱালীজনীয়ে বা কি খাইছে ক'ত আছে কেনেকৈ আছে এতিয়া মোৰ পেটলৈ ভাত যাব জানো আপুনি ভাত পানী নাখাই দুৰ্বল হ'লে তাইক কেনেকৈ বিচাৰিব আপুনি খাই বৈ শক্তিশালী হৈ থাকিলেহে তাইক বিচাৰিব পাৰিব আপোনাৰ এনেই পেচাটো ল আকৌ ভাত পানী নাখালে মোৰ ঘূৰাই থাকিব কাইলৈ বিচনাৰ পৰা উঠিব নোৱাৰিলে তাইক কেনেকৈ বিচাৰি যাব কথাটো হয় ব'লা ভাত কেইটামান দিয়াগৈ জোৰ কৰি হ'লেও কেইটামান খাব লাগিব ঘৰত কোনোবা আছেনে ঘৰত কোনোবা আছে যদি অকণমান বাহিৰলৈ আহিবচোন কোন আপুনি কাক বিচাৰিছে মই আপোনাকেই বিচাৰিছোঁ আপোনাৰ নামে খগেন কাকতি নহয় জানো হয় আহকচোন ভিতৰলৈকে আহক মই হ'লে আপোনাক চিনি পোৱা নাই কি কাৰণে বা মোক বিচাৰিছে আপোনাৰ ঘৰত সৰু ছোৱালী এজনী আছে নেকি মানে মোৰ ছোৱালীজনী কালিৰ পৰা ঘৰত নাই মই কালিৰ পৰাই তাইক বিচাৰি ফুৰিছোঁ আৰু এনেকৈ সোধা পোছা কৰোঁতে এজনে আপোনাৰ এড্ৰেছটো ক'লে গতিকে মই আপোনাৰ ঘৰলৈ আহিছোঁ আপোনাৰ ছোৱালীজনীৰ নামটো কি বাৰু ধুনু অঁ হয় তাই আমাৰ ঘৰতেই আছে কালি স্কুলৰ পৰা ঘৰলৈ নগ'ল গছ এজোপাৰ তলতে বহি বহি কান্দি আছিল মই ওলাই যাওঁতে তাইক পালোঁ কথাখিনি সোধা পোছা কৰাত তাই ঘৰলৈ নাযাওঁ বুলি ক'লে গতিকে মই মোৰ ঘৰলৈকে লৈ আহিলোঁ ৰ'ব মই তাইক মাতিছোঁ হেৰা ধুনুক এইফালে লৈ আহাচোন তাই দেউতাক আহিছে আহিব ৰ'ব আজি দেওবাৰ যে ভাত পানী খাই অকণমান আৰাম কৰি আছে দেউতা তুমি কেতিয়া আহিলা ধুনু মই কালি আহিলোঁ তই স্কুলৰ পৰা ঘৰলৈ কিয় নগ'লি অ' মইতো কালি ইমান ৰাতিলৈকে বিচাৰি ঘূৰি ফুৰিছোঁ আৰু আজি ৰাতিপুৱাৰ পৰা বিচাৰিয়ে ফুৰিছোঁ ব'ল ঘৰলৈ ব'ল দেউতা মই ঘৰলৈ নাযাওঁ কি ঘৰলৈ নাযাওঁ কিয় ঘৰলৈ নাযাওঁ দেউতা তুমি ঘৰত নাথাকোঁতে মায়ে মোক বহুত অত্যাচাৰ কৰিলে মোক স্কুললৈ যাবলৈ নিদিয়ে স্কুললৈ যোৱাৰ সময়তে ঘৰৰ সকলো কাম কৰিবলৈ দিয়ে বাচন ধুব দিয়ে ঘৰ সাৰিব দিয়ে ঘৰ মুচিব দিয়ে আৰু কাপোৰ ধুবলৈ দিয়ে আৰু কালি মই জোৰ কৰি স্কুললৈ অহাৰ কাৰণে
মায়ে মোক গালি পাৰিছে আৰু স্কুলৰ পৰা ঘৰলৈ ঘূৰি যাব দিয়া নাই। ঘৰলৈ যদি মই ঘূৰি যাওঁ তেনেহ'লে মায়ে হেনো মোক টেটু চেপি মাৰিব আৰু মাহী মাকে যে তেজীমলাক অত্যাচাৰ কৰিছিল তেনেকুৱা অত্যাচাৰ কৰিব হেনো। গতিকে মাৰ ভয়তে মই কালি ঘৰলৈ ঘূৰি নগ'লোঁ। গছ এজোপাৰ তলতে বহি বহি কান্দি থাকোঁতে বৰ্তাই পালে আৰু বৰ্তাই মোক বৰ্তা ঘৰলৈ লৈ আহিল। মই ইয়াত থাকি বহুত ভাল পাইছোঁ দেউতা। কি তাই সঁচাকৈ তোক তেনেকুৱা কৰিছে? অঁ দেউতা, সঁচাকৈ কৰিছে। নহ'লে কি মই ঘৰলৈ ঘূৰি নগৈ অচিনাকি মানুহ এজনৰ লগত আহি অচিনাকি ঘৰ এখনত থাকিম নেকি? এতিয়া মই ঘৰলৈ আৰু ঘূৰি নাযাওঁ দেউতা। ঠিক আছে মাজনী, তই যিমান দিনলৈ মন যায় ইয়াতেই থাক। তোৰ মাহীমাৰে মোক ইমান মিছা কথা ক'লে। এই মিছা কথা কোৱাৰ কাৰণে তাইক মই শাস্তি দি আছোঁ। মই তোক দুদিনমানৰ পিছত ইয়াৰ পৰা লৈ যামহি। হেৰি, মোৰ ছোৱালীজনীক আপোনালোকে চাব। ঠিক আছে, আপুনি চিন্তা নকৰিব। মই কেইদিনমানৰ পিছত আহি তাইক ইয়াৰ পৰা লৈ যামহি। হ'ব মাজনী, মই আহিছোঁ। সতিনী ছোৱালী এজনীক মোৰ পালি থাকিবলৈ কি দৰকাৰ? নাইকিয়া হৈছে ভালেই হৈছে। বাপেকটোৱে আকৌ বিচাৰি ফুৰিছে। আৰু কেইবছৰমানৰ পিছত বিয়া দিব লাগিব। বিয়া দিলে তাইক সম্পত্তি দিয়া বুলি বহুত টকা খৰচ কৰিব লাগিব। তাইৰ লগত ইমান টকা খৰচ কৰাৰ কোনো প্ৰয়োজন নাই নহয়। হেৰি, ধনুক আজিও বিচাৰি নেপালেনে? নাই অ', তাইক মই আজিও বিচাৰি নেপালোঁ। ক'ত গ'লগৈ বাৰু ছোৱালীজনী? কেনেকৈ বা আছে ক'ত? খাইছেহে নে নাই হেনে? মোৰ বৰ চিন্তা লাগি আছে। মই হ'লে তাইৰ চিন্তা ভাৱনা চব এৰি পেলালোঁ। চিন্তা ভাৱনা এৰি পেলালোঁ মানে? বাপেক হিচাপে তাইক বিচাৰি উলিওৱা মোৰ বহুত দায়িত্ব আছিল। আজি 2-3 দিনে বহুত বিচাৰি ফুৰিলোঁ, নেপালোঁ ক'তো। গতিকে মই তাইৰ আশাৰ বাদে দিলোঁ। অৱশ্যে যি হ'ল ভালেই হ'ল। তাইৰ কাৰণেই তুমি মাহীমাকৰ নাম পাইছা। আৰু লোকে জন্ম দিয়া সন্তান এটাক তুমি মা বুলি পৰিচয় দিয়াটো বহুত ডাঙৰ কথা দিয়াচোন। এতিয়া তোমাৰেই ভাল হৈছে দিয়া। তাইৰ কাৰণে তুমিও মাক হ'ব পৰা নাই। আৰু আগতে তাই নাইকিয়া হোৱা হৈ ভাল আছিল। এতিয়া অন্ততঃ এটা বোজা কমিছে। এতিয়াৰ পৰা আমি যেনেকৈ মন যায় তেনেকৈ থাকিব পাৰিম। আৰু তুমিও মাক হ'ব পাৰিবা, নিজে সন্তান জন্ম দিব পাৰিবা। তাইৰ কাৰণেহে আজি ইমান দিনে তুমি বঞ্চিত হৈ আছিলা। আপুনি সঁচাকৈ কৈছে? অঁ আকৌ, নে মই কোৱা কথাখিনি তোমাৰ মিছা মিছা যেন লাগিছে? নাই লগা মিছা যেন। আজিহে মোৰ মনটো ভাল লাগিছে জানেনে? আজি ইমান দিনৰ পিছত যে আপুনি কথাবোৰ মই নোকোৱাকৈ বুজি পাইছে। সতিনী ছোৱালী সদায় সতিনী ছোৱালীয়ে। তাই কেতিয়াও নিজৰ হ'ব নোৱাৰে। নিজে জন্ম দিয়া সন্তানটোৰ নিচিনা কিবা হ'ব পাৰে জানো? মই আপোনাক ক'বহে পৰা নাছিলোঁ। ময়ো তাই থকাৰ কাৰণে মনে মনে বহুত কষ্ট পাই আছিলোঁ জানে। এতিয়া আপুনি কোৱাৰ কাৰণেহে কৈছোঁ। তাই নাইকিয়া হোৱাত ময়ো বহুত ভাল পাইছোঁ। এতিয়া অন্ততঃ আমি এটা সন্তান জন্ম দিব পাৰিম। আমাৰ নিজৰ সন্তান। আচলতে কি জানে, সিদিনাখন ময়ে তাইক ঘৰৰ পৰা ওলাই যাবলৈ কৈছিলোঁ। আৰু তাইক কৈছিলোঁ, তই স্কুলৰ পৰা যাতে ঘৰলৈ ঘূৰি নাহ। ঘৰলৈ ঘূৰি আহিলে মই তোক টেটু চেপি মাৰিম। মাহী মাকে যে তেজীমলাক দিছিল শাস্তি, তেনেকুৱা শাস্তি দি দি তোক মাৰিম। সেই ভয়তে বেচেৰি ঘূৰিয়ে নাহিলে ঘৰলৈ। ক'ত বা গ'লগৈ? মই তোমাক দুটামান কথা কি ক'লোঁ, তুমি একেবাৰে সঁচা বুলি ভাবি ল'লা ন? মানে মানে কি ক'ব খুজিছে আপুনি? মোৰ ছোৱালীজনী নাইকিয়া হৈছে আৰু মই ভাল পাম? তাই সৰু হৈ থাকোঁতে মাক ঢুকোৱাৰ কাৰণে মাকৰ মৰমখিনি পাবলৈ মই তোমাক বিয়া কৰাইছিলোঁ। মোৰ নিজৰ চখ পূৰাবলৈ তোমাক মই বিয়া কৰোৱা নাছিলোঁ। মই তাইক বিচাৰি পালোঁ। তাইক মানুহ এজনে নিজৰ ছোৱালীৰ দৰে নিজৰ ঘৰত ৰাখিছেগৈ। তাই নিৰাপদে আছে। কিন্তু তাই মোক আজি গোটেই কথাখিনি ক'লে। এই সপ্তাহটো মই নাথাকোঁতে তুমি তাইৰ লগত কি কি অত্যাচাৰ কৰিছিলা। মই তাইক ঘৰলৈ আনিব বিচাৰোঁতেও তাই আহিব নিবিচাৰিলে। একমাত্ৰ তোমাৰ কাৰণেই। তুমি কি বুলি ভাবিছা মই তাইক আশা এৰি তোমাক মই ভাল পাম? এইটো হ'বই নোৱাৰে। তুমি মোৰ আগত সঁচা কথা কোৱা নে নোকোৱা, তোমাৰ আচল স্বৰূপটো জানিবৰ কাৰণে মই তোমাৰ আগত সেইখিনি নাটক কৰিলোঁ। আৰু তুমি মোৰ নাটকখনকেই সঁচা বুলি ভাবি মোৰ আগত সকলোবোৰ কথা কৈ দিলা। ওলোৱা, তুমি এই মুহূৰ্ততেই মোৰ ঘৰৰ পৰা ওলোৱা। হেৰি, আপুনি মোক ঘৰৰ পৰা উলিয়াই দিলে মই ক'লৈ যাম? তই ক'ত যাওঁ মই কি জানো? য'তেই যাওঁ ত'তেই যা। মাৰ ঘৰলৈ যাবলৈও মা দেউতা কোনো নাই। দাদা আছে। দাদাবই মোক ৰাখিব জানো? দাদাই ৰাখিলেও বৈ কেতিয়াও নাৰাখে। বৈ এনেকুৱা বোজা কেতিয়াও নলয়। মোক আপুনি ক্ষমা কৰি দিয়ক। মোৰ ভুল হৈ গ'ল। মোক আপুনি ঘৰৰ পৰা পঠিয়াই নিদিব। তোক ঘৰৰ পৰা ওলাই যাব দিওঁতে তোৰ ইমান চিন্তা। সিদিনাখন যে তই মোৰ সেই সৰু ছোৱালীজনীক ঘৰৰ পৰা উলিয়াই পঠিয়াইছিলি, এবাৰো তই কিয় চিন্তা নকৰিলি যে তাই ক'লৈ যাব, কি কৰিব, ক'ত থাকিব, কি খাব? হেৰি, মোৰ ভুল হৈ গ'ল। আপুনি মোক ক্ষমা কৰক। তোৰ এই ভুলক ক্ষমা মই কৰিব নোৱাৰিম। ওলা বুলি কৈছ, ওলা। আৰু যদি তই ইয়াৰ পৰা নেযাৱ তেনেহ'লে মই পুলিচ মাতিম আৰু শিশু নিৰ্যাতনকাৰী বুলি মই তোৰ ওপৰত কেছ দিম। হেৰি, আপুনি কেছ নিদিব। মই নিজেই ওলাই যাম। যাম মানে এই মুহূৰ্ততে যা, নহ'লে তোক মই কি কৰিম এতিয়া ঠিক নাই। মোক বাৰু কিহে পাইছিল তাই কেনেকৈ ঘৰৰ পৰা উলিয়াই পঠিয়াবলৈ? আৰু সকলোবোৰ কথা এতিয়া মই নিজৰ মুখেৰে কৈ দিলোঁ। মই এতিয়া ক'লৈ যাম বাৰু? গৈছনে তই? গৈছোঁ। এইজনীক বিয়া কৰাই মই বহুত ডাঙৰ ভুল কৰিলোঁ। ছোৱালীজনী দুদিন তাতেই থাকক, মনটো ভাল লাগক, তাৰপিছত মই তাইক লৈ আহিমগৈ। দুদিনৰ পিছৰ কথা। ধুনু, অ' ধুনু। দেউতা, তুমি আকৌ আহিলা? অ' মাজনী, মই তোক নিবলৈ আহিছোঁ। মই নাযাওঁ দেউতা। মই বৰ্তা বৰমাৰ লগতে থাকি বহুত ভাল পাইছোঁ। বৰ্তা বৰমাই মোক বহুত মৰম কৰিছে। বৰমাই মোক সদায় পঢ়ায়। মায়ে মোক ঘৰত এদিনো নপঢ়ায় নহয়। তুমিয়ে দেখোন কৈছিলা মই ডাঙৰ হ'লে ভাল ছোৱালী হ'ব লাগিব, ভালদৰে পঢ়া শুনা কৰি চাকৰি কৰিব লাগিব বুলি। আৰু ঘৰত মায়ে মোক সদায় কাম কৰিবলৈ দিয়ে। ইয়াত মোক বৰ্তা বৰমাই এদিনো কাম কৰিবলৈ নিদিয়ে, একো কামেই কৰিবলৈ নিদিয়ে। মই ঘৰলৈ নাযাওঁ, তুমি যোৱাগৈ যোৱা। মাজনী, তই মোৰ লগত যাব লাগিব। তই নহ'লে মই অকলে অকলে কেনেকৈ থাকিম? অকলে অকলে মানে মা থকা নাই নেকি? মাৰ লগত থাকিবা আকৌ। তই মোক কি বুলি ভাবিছ মাজনী? মই গম নোপোৱালৈকে নাই। মই
মই যেতিয়া গম পালোঁ তোৰ মাহী তোক ইমান অত্যাচাৰ কৰিছে, মই ইমানবোৰ কথা জনাৰ পিছত আৰু মই তাইক সেইখন ঘৰত ৰাখি থাকিম বুলি ভাবিছ নেকি? মই তাইক ঘৰৰ পৰা উলিয়াই দিলোঁ। কি তুমি মাহীমাক উলিয়াই দিলা? দেউতা তুমি ভালেই কৰিলা, সেইজনী মা নহয়, সেইজনী ৰাক্ষসনী। দেউতা তুমি চিন্তা নকৰিবা, মই তোমাৰ লগত যামগৈ আৰু তোমাৰ লগত সদায় একেলগেই থাকিম, মই কলৈকো নাযাওঁ। আপোনালোকে ছোৱালীজনীক ইয়াত নিৰাপদে ৰাখি মোক বহুত ডাঙৰ উপকাৰ কৰিলে। আপোনালোকৰ ওচৰত মই চিৰকৃতজ্ঞ হৈ ৰ'ম। আপোনাৰ ছোৱালীজনী এইকেইদিন আমাৰ ঘৰত থকাত ঘৰখন বৰ ভাল লাগি আছিল। আমাৰ ল'ৰা ছোৱালী নাই, তাই আমাৰ ছোৱালীৰ দৰে হৈ পৰিছিল। এতিয়া তাই গ'লেগৈ বৰ বেয়া লাগিব মনটো। বৰমা তোমালোকে চিন্তা নকৰিবা, মোৰ মা নাই নহয়, মই তোমাকেই মোৰ মা বুলি ভাবিছোঁ। আৰু তোমালোকে যেতিয়াই মন যায় তেতিয়াই আমাৰ ঘৰলৈ যাব পাৰিবা, আৰু ময়ো তোমালোকৰ ঘৰলৈ আহিয়ে থাকিম দেউতাৰ লগত। মাজনী তই আহি থাকিবি দেই। হ'ব বৰমা, মই আহিম, তোমালোকেও যাবা আকৌ। বৰ্তা তুমি কিন্তু বৰমাক আমাৰ ঘৰলৈ লৈ যাবা। হ'ব মাজনী, মই লৈ যাম, তয়ো আহি থাকিবি দেই। হ'ব বৰ্তা, মই আহিয়ে থাকিম। দেউতা ব'লা। আমি আহিছোঁ, আপোনালোকে আহিব আমাৰ ঘৰলৈ। ঠিক আছে হ'ব বাৰু। হেৰি ছোৱালীজনী যোৱাগৈ কাৰণে দেখোন মোৰ বৰ দুখ লাগিছে। সেয়া তাই নিজৰ দেউতাকৰ লগতো যাবগৈ। তুমি দুখ কৰিলে কি হ'ব? আমাৰ যদি ছোৱালী এজনী থাকিল হয়। কি কৰিবা, ভগৱানে আমাৰ কপালত সেইখিনি সুখ নিলিখিলে। খন্তেক সময়ৰ কাৰণে ভগৱানে মোৰ মনত এইখিনি সুখ কিয় দিলে বাৰু? তুমি যে এজনী ভাল মনৰ মানুহ, ইয়াকেই ভগৱানে প্ৰমাণ কৰিলে। চাবা, দুদিন দেৰিকৈ হ'লেও আমাৰ ভাল দিন আহিব। মই তোমাক অহা মাহত চহৰৰ ডক্তৰৰ ওচৰলৈ লৈ যাম। সঁচা? সঁচা।